राम राम जय श्री राम नमस्कार मैं हिरेनिन्दु जोआ किछुदिन पूर्वे मैं सोशियल मीडियार एटा लिखनी लिखिছিলোঁ लिखनीটো আছিল এনেকুৱা যে হজরত মোহাম্মদৰ কোন পুৰুষ নে মহিলা নে হিজৰা আছিল পৰীক্ষা কৰি চাব বিচাৰো হিৰেন হিন্দুৰ কোন যদি মই তোক প্ৰশ্ন কৰোঁ হিৰেন বুলি ক'লে আমি কি বুজো যে পুৰুষ আৰু যদি মই তোক ক'বলৈ যাওঁ হিৰেন পুৰুষ নে মহিলা নে হিজৰা আৰু যদি তোক মই এই প্ৰশ্নটো কৰিবলৈ যাওঁ তেনেহ'লে মোৰ এইটো খালি থাকিব লাগিব কাৰণ হিৰেন বুলি কওঁতে আমি সকলোৱে গম পাওঁ যে এজন পুৰুষ মাইক বেপাৰী ভগৱান কিন্তু চিন্তা কৰিবলগীয়া কথা মাইক বেপাৰী ভগৱান বুলিয়ে কৈছে আল্লাহ বুলিতো কোৱা নাছিলে তেনেহ'লে এই হিন্দু কেনেকৈ হ'ল হিন্দুসকলে ভগৱান বুলি কয় আৰু ভগৱানক যেতিয়া এই মাইক বেপাৰী বুলি কৈছে ই কেনেকৈ হিন্দু হ'ল লিখনিটো আছিল এনেকুৱা কিন্তু মুছলিম সমাজে এই লিখনিটোক আগত নবী লগাই দিছে যে মই হিৰেন হিন্দু অসমে নবীক অপমান কৰিছে আবে তই কৰিছিলি নহয় তই কৰিলি আৰু তই যিটো ছিষ্টেমত লিখিছিলি যে অসমৰ ৰাইজ অবুজ অশিক্ষিত অকল এইখন অসমত শিক্ষিত তই আছিলি কিন্তু ভবা নাছিলি যে এশ গৰু খালে এদিন বাঘৰো মৰণ হয় মই ক'ত নবীক অপমান কৰিলোঁ মইতো হজৰত মহম্মদ বুলি অকল নামটো উল্লেখ কৰা নাই ন মই মহম্মদৰ বুলি উল্লেখ কৰিছোঁ কোন সেইবাবে বোপাই পঢ়া বয়সত পঢ়িব লাগে তই পঢ়া বয়সত কৰি ফুলি লীলা সেইবাবে তোৰ ভাগৰ এইটো হৈ গ'ল ঢিলা समझ रहे हो নবীকটো অপমান কৰা নাই তাৰে আগতো মই নবীক অপমান কৰা নাই নবীৰ নামটোতো উল্লেখ কৰা নাই মই কি ভিত্তিত নবীক অপমান কৰিম ঠিক আছে মানিছোঁ তই আমাৰ নবী হজৰত মহম্মদক অপমান কৰা নাছিলি তেনেহ'লে পষ্টটো কৰা 4-5 দিনৰ পিছত তই যে হাৰটো পাইছ তাৰ আগত কি কৰি আছিলি তেখেত এটা আছিল মহাপুৰুষ তেখেত এটা আছিল ধৰ্মগুৰু এটা কথা শুনি ভাল লাগিছে যে আমাৰ হজৰত মহম্মদ আমাৰ ধৰ্মগুৰু আছিলে বুজি পালি সেইবাবে ভাল লাগিছে তেখেতক অপমান কৰিব পৰা মোৰ শক্তি নাই দেহত তেখেতক মই কি কাৰণে অপমান কৰিম কিন্তু এটা কথা মনত ৰাখিবি যেতিয়া চোৰে চুৰটো কৰে তাৰপিছতো কয় মই চুৰ নাই কৰা নহয় কি ভিত্তিত অপমান কৰিম আজি যে মোৰ ওপৰত মুছলমান সমাজে লাগি গ'ল অ'ত এজাহাৰ দিলে তেওঁলোকে মই লিখা লিখনিটো নপঢ়িলে কিয় মানে তই কি বুজাবলৈ বিচাৰিছ যে এইখন অসমত অকল শিক্ষিত তই নেকি বাকী চব কি আনপৰ গাঁৱৰ নেকি পঢ়ি চাব লাগিছিল যে মই কি লিখিছোঁ লিখনিটোত পঢ়ি চাব লাগিছিল যে মই কেনেকৈ লিখিছিলোঁ কি লিখিছিলোঁ মই কিন্তু ভালকৈ চালোঁ তই হাতেৰে লিখিছিলি আৰু নিচাত লিখিছিলি সেইকাৰণে লিখোঁতে অকণ খেলি মেলি হ'ল সেই ভিত্তিত মোৰ ওপৰত এজাৰটো দিব লাগিছিল কিন্তু তেওঁলোকে নপঢ়িলে মই এইটো স্পষ্টীকৰণটো মই কেতিয়াবাই দিলোঁ সেই কিন্তু কি হ'ল মোৰ যোৱা দুদিন পূৰ্বে মই হাতৰ পৰা মোবাইলটো পৰি মাথা মোৰ ডিছপ্লেখন ভাঙি গ'ল মানে তোৰ মতে আমিবিলাকতো অশিক্ষিত হয় কিন্তু বকা চোদা নহয় কাৰণ তই দুদিন নহয় তই যোৱাকালিও তই পষ্ট এটা কৰিছিলি মানে স্কেনাৰ এখন দিছিলি চান্দা বিচাৰি মই স্পষ্টীকৰণটো দিব নোৱাৰিলোঁ নহ'লে মই কেতিয়াবাই স্পষ্টীকৰণটো দিলোঁ হয় আৰু মই নবীক অপমান কৰা নাই তেখেতক অপমান কৰিব পৰা মোৰ শক্তিও নাই সঁচা কথা ক'ব হ'লে তোৰ শক্তিও নাই আৰু তোৰ নিজৰ ধৰ্মৰ প্ৰতি ভক্তিও নাই আজি যদি তই প্ৰকৃততে এজন সনাতনী হোৱা হ'লে বেলেগৰ ধৰ্মক কেতিয়াও অপমান নকৰিলি হয় কাৰণ আমি জনামতে সনাতনী ধৰ্মটো বহুত ভাল ধৰ্ম আৰু সেইবাবে আমি সকলোকে শ্ৰদ্ধা কৰোঁ আপোনালোকে ভুল বুজিছে ভুলটো শুধৰাই লওক কাৰণ মই নবীক অপমান কৰা নাই আৰু নবীক অপমান নকৰোঁ মানিছোঁ তই আমাৰ নবীক অপমান কৰা নাছিলি কিন্তু অপমানটো তই নিজে নিজৰ সনাতনী ধৰ্মটোকে কৰিলি ভালদৰে লিখনিটো পঢ়ি চঢ়ি চাব ভুল যিখিনি বুজিছে সেইখিনি শুধৰাই ল'ব বেয়া পাই নাথাকিব আমি তোক ভালো নাপাওঁ আমি তোক বেয়াও নাপাওঁ কাৰণ তই কোন হয় তোক আমি চিনিও নাপাওঁ আমি সন্মান কৰোঁ আমি শ্ৰদ্ধা কৰোঁ সনাতনীসকল যিসকল প্ৰকৃত সনাতনী হয় কাৰণ তেওঁলোকে বেলেগৰ ধৰ্মক কেতিয়াও বেয়া চকুৰে নাচায় সঁচা কথা ক'ব হ'লে আজি সনাতনী ধৰ্মটো লাজ পাবলগীয়া হৈছে এনেকুৱা জধা মূৰ্খৰ কাৰণে বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যদি কৰা লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম।